আপোনালোকে আমাক যিমান ভোট দিছিলে সেই প্ৰতিটো ভোটক আমি বিকাশ আৰু উন্নয়নৰ জৰিয়তে আপোনালোকৰ ওচৰত উভতাই দিবৰ বাবে আমি চেষ্টা কৰিছো আমি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছিলো আপোনালোকে আমাক আশীৰ্বাদ দিছিলে আৰু সেই আশীৰ্বাদৰ শক্তিত আমি অসমলৈ বিকাশৰ গংগা নমাই অনাৰ বাবে প্ৰচেষ্টা কৰিছো আৰু আজি আমাৰ ৰাজ্যখন সুন্দৰভাৱে আগবাঢ়ি গৈছে বহুত কামো আৰম্ভ হৈছে দ্বিতীয় অফিসত লাইসেন্স লবৰ কাৰণে পইচা দিব নালাগে সৰকাৰী অফিসাৰ কৰ্মচাৰীয়ে টকা লওঁতে 10 বাৰ ভয় কৰে কিজানি কোনবা হি এৰেষ্টে কৰি দিয়ে আজি অসমখন লাহে লাহে পৰিৱৰ্তন হৈছে আৰু আমি কৰিব পাৰো মই একাৰণে সভা সমিতিয়ে কৈ থাকো তিনসুকিয়া ডিব্ৰুগড় এইবিলাক জায়গাত যদি চান্দা লোৱাটো বন্ধ হৈ যায় তেটা ব্যৱসায় বিলাকে আৰু ভাল কাম কৰিব পাৰিব আৰু ব্যৱসায়ীয়ে ভাল কাম কৰিলে গভৰ্ণমেণ্টৰ ঘৰত ট্যাক্স আহে আৰু সেই ট্যাক্স আমি বাগিচাৰ শ্ৰমিক গাঁৱৰ মানুহৰ উন্নয়নৰ কামত আমি ব্যৱহাৰ কৰিব পাৰো দুটা লৰাই ধমকি দিয়ে দোকান বন্ধ হৈ যায় গভৰ্ণমেণ্টেও ট্যাক্স নাপায় সেই কাৰণে আমি কৈছো যে অসমৰ বেমাৰ কি এটা আন্দোলন ডাঙৰ বেমাৰ আছিলে এটা ডাঙৰ বেমাৰ চান্দা আছিলে এটা ডাঙৰ বেপাৰ জাতিৰ লগত জাতিৰ কাজিয়া পেছাল লগোৱা আছিলে এই বেমাৰ বিলাক আমি লাহে লাহে নোহোৱা কৰিব লাগিব আজি মই এতিয়া গাঁৱত যাওঁ দুই এখন মোক এপ্লিকেশন আহে যে খুটখুৰৰ কাৰণে আমাৰ বহুত গাঁৱত থাকিব কষ্ট হৈছে 100 টকা মই ধাৰ লৈছিলো এতিয়া মাহত 10 টকা ইন্টাৰেষ্ট দিব লাগে 20 টকা ইন্টাৰেষ্ট দিব লাগে সেই কাৰণে এইবাৰ মই ঠিক কৰিছো সুদত টকা ধাৰ লিয়া মানুহবিলাককো জেলত ভৰাই দিম এইবিলাক মানুহৰ তেজুহি আছে আমি অসমখনত সব বেয়া কাম বন্ধ কৰিব খুজিছো লৰা ছোৱালী স্কুলত যাওক পঢ়ক চাকৰি নামত পইচা ললেতো সবচে মুৰে লাভ হয় কিন্তু আমি কৈছো এইবিলাক আমাক নালাগে এতিয়া আমি চিন্তা কৰিছো যে যিমান মানুহৰ ৰেশন কাৰ্ড আছে সকলোকে যদি আমি একোটা অৰুণোদয় দি দিব পাৰো তেটা কোনে পাইছে কোনে নাই পোৱা তাৰো হিচাপ একেদিনাই নোহোৱা হৈ যাব এইবাৰ তাৰ কাৰণেও আমি নতুনকৈ চিন্তা চৰ্চা আৰম্ভ কৰিছো ৰেশন কাৰ্ড আছে 52 লাখ অৰুণোদয় আছে 27 লাখ আৰু 20-22 লাখ যদি আমি অৰুণোদয় দি দিব পাৰো প্ৰত্যেক ৰেশন কাৰ্ডৰ মানুহে একোটা অৰুণোদয় পালে ৰেশন কাৰ্ডও পালে তাৰ ওপৰত অৰুণোদয় পালে 5 লাখ টকাৰ চিকিৎসাৰ কাৰণে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰী আয়ুষ্মান অসম পালে আৰু এইবাৰ আৰু এটা আমি নতুন চিন্তা কৰিছো যে ৰেশন কাৰ্ড থকা পৰিয়াল বিলাকক আমি বীমা আঁচনিৰ লগত জড়িত কৰি দিম যাতে ঘৰত এক্সিডেন্ট হলে মৃত্যু হলে 2 লাখ টকা পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ বীমা আঁচনি পাব পাৰে আৰু ইন্সুৰেন্সৰ প্ৰিমিয়াম আপোনালোকে দিব নালাগে প্ৰিমিয়ামটো চৰকাৰে দি দিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আঁচনি তাক আমি ৰূপায়ণ কৰিম আৰু মনত আৰু এটা চিন্তা কৰিছো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া এবাৰ বাজেটত কৈছে যে আমি ভাৰতত আৰু 3 কোটি ঘৰ বনাম মোৰ মনত অলপ সাহস হৈছে যে যোৱাবাৰ জিঅ'টেক নোহোৱা ফেমিলি বিলাকো আকৌ এবাৰ আমি জিঅ'টেক কৰাৰ কাৰণে সুবিধা পাম মুখ্যমন্ত্ৰী আৱাস যোজনাও হ'ব প্ৰধানমন্ত্ৰীৰ লগত ঘৰ হওক লৰা ছোৱালী চাকৰি হওক চাকৰি নোপোৱা সকলে ব্যৱসায় কৰক মহিলাসকলে ঘৰৰ উপাৰ্জনত যোগদান কৰক লাখপতি বাইদেউ হওক লৰা ছোৱালীয়ে পঢ়া শুনা কৰি চৰকাৰী চাকৰি লওক গাঁৱত অংগনবাদী হাইস্কুল কলেজ হওক এটা আমি অসমখনত সুন্দৰ পৰিৱেশ এটা আমি নিৰ্মাণ কৰিব পাৰো আজি মানুহৰ মাটিৰ পট্টা নাছিল কোনো মুখ্যমন্ত্ৰী আগত চিন্তাও কৰা নাছিল আজিও মই চিন্তা নকৰাকৈ পাৰ কৰি দিব পাৰিলোহেঁতেন কিন্তু
খিলঞ্জীয়া মানুহ হৈ মোৰ লগত ভূমিৰ অধিকাৰ নাথাকিব, তাতকৈ দুখৰ কথা কি থাকিব পাৰে। তাৰ কাৰণে আমি কষ্ট কৰিছো। কাষ্ট চাৰ্টিফিকেট ল'বৰ কাৰণে ক'তো যাব নালাগে, ভূমিপুত্ৰ পৰ্টেলত এপ্লাই কৰিলেই লগে লগে কাষ্ট চাৰ্টিফিকেট পায়। আজি এই গোটেই কামবিলাক আমি হাতত লৈছো যাতে আমি অসমখনক বিকাশৰ এক মংগল মন্দিৰলৈ ৰূপান্তৰ কৰিব পাৰো। আজি ডুমডুমা সমষ্টিত ৰূপেশ গোৱালা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছৰ পৰা সকলো জাতি জনজাতিৰ লগত লগ লাগি ডুমডুমাৰ উন্নয়নৰ বাবে প্ৰচেষ্টা চলাইছে। প্ৰধান বৰুৱা ডাঙৰীয়াৰ সহযোগিতাত এই প্ৰচেষ্টা আৰু খৰতকীয়া হৈছে। মই বিশ্বাস কৰো যে এই ধৰণে আমি 2026 চনলৈ কাম কৰিব পাৰিলে আমাৰ ডুমডুমা সমষ্টিটো প্ৰায়বোৰ সমস্যা আমাৰ নোহোৱা হৈ যাব, আমি বিকাশৰ বাটলৈ আমি আগুৱাই যাব পাৰিম। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো, আপোনালোকে সহায় কৰিব যাতে আমি আমাৰ ৰাজ্যখনক উন্নয়নৰ নতুন দিগন্তলৈ লৈ যাব পাৰো। নিৰ্বাচনৰ পিছত ডুমডুমা দি অহা যোৱা কৰিছো যদিও ডুমডুমাত মিটিং কৰা হোৱা নাছিল। আজি আপোনালোকক লগ পালো, আপোনালোকে বনোৱা পিঠা এখনো খালো, লাৰু এটাও খালো, মনটো ভাল লাগিলে। আকৌ আহিম, আকৌ লগ পাম আৰু এনেকৈ ডুমডুমাৰ কাম কাজ হৈ থাকিব, তাকে আশা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।